নমস্কাৰ, কাজিৰঙাৰ পৰা মই সকলোকে সুপ্ৰভাত জনাইছোঁ। চাওঁতে বছৰটো প্ৰায় শেষ হ'বলৈ হৈছে। কেলেণ্ডাৰৰ শেষৰটো তাৰিখত আহি আমি উপস্থিত হৈছোঁ আৰু এয়া চাওকচোন, কাজিৰঙাৰ ৰাতিপুৱাটো মই আপোনালোকক দেখাইছোঁ। এয়া হৈছে কহৰা, কুঁৱলীয়ে ঢাকি ৰখা এটা পুৱা আৰু কাজিৰঙাত বৰ্তমান পৰ্যটকেৰে ভৰি আছে। দেশ বিদেশৰ পৰা পৰ্যটক আহিছে অসম গৌৰৱ গড় চাবলৈ। হয়তো ল'ৰা ছোৱালীবিলাকৰ পৰীক্ষাও শেষ হৈছে, সেয়ে সকলোৱে ল'ৰা ছোৱালীবোৰক লৈ অভিভাৱকসকলক লৈ পেলাই কাজিৰঙালৈ ফুৰিবলৈ আহিছে। 2025 চনটো আচলতে এটা অভিশপ্ত বছৰ বুলিয়ে ক'ব পাৰি। আমাৰ হিয়াৰ আমঠুজনক এই 2025 চনটোৱে কাঢ়ি ল'লে। ব্যক্তিগতভাৱে শাৰীৰিকভাৱে অসুস্থ হৈ পেলাই ময়ো নেমকাৰৰ ICUত থাকিব লগা হৈছিলে। প্ৰতি বছৰে বছৰৰ শেষৰ দিনকেইটাত এনেকুৱা অনুভৱ হয় যে বছৰবোৰ যাবলৈ নিদিওঁ, সামৰি তৰি পেলাই ৰাখি থৈ দিম। কিন্তু এইবাৰ এনেকুৱা লাগিছে বছৰটো সোনকালে পাৰ হৈ যাওক, ভাল দিন উভতি আহক, কোনেও কাকো হেৰুৱাবলগীয়া নহওক, সকলোৱে কুশলে থাকক। বাই বাই।